আরো বিশালি পাবা তোমার বুকুর মাঝ বহু যুগরে বুঝিলে তুমি মোর বতরা দিব তোমার জীবনী তোমার প্রিয় গীত বলে জিদিলাম না ঘর যাবি অনুভব জিদিরা হব তোমার খিদিরা অশ্রু গরিবনে তোমাকে মোর ব্যথা ছবি খপনা হে তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আমি গাঁওবাসীয়ে মম লৈ পদযাত্ৰা কৰি আমি তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে কামনা কৰিছোঁ। সকলোলৈ সেৱা দেখা গৈছে এই গ্ৰাম্যাঞ্চলতো। আজি আমাৰ এই হাটখোলাবাসী ৰাইজৰ প্ৰত্যেক ঘৰতে তলা লগাই শিশুৰ পৰা বৃদ্ধলৈকে সকলো সদস্যই আমাৰ হাটখোলাগড় সকলো সদস্যই আজি ওলাই আহি তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এই পদযাত্ৰা কৰিছে। কিমান আপোন হ'ব পাৰে এগৰাকী শিল্পী? আপোন মানে কি ক'ম, সকলোৱে আজি চকুলো টুকিছে, সকলোৱে কান্দনত ভাগি পৰিছে। সকলোৰে হিয়াৰ আপোন বুকুৰ আপোন আছিল জুবিন গাৰ্গ, আৰু তেখেতে গানৰ মাজেৰে আমাৰ মাজত আপোন হৈ গৈছে। তেখেতে যিবিলাক গান লিখিছে আজি সেইবিলাক গানেই তেখেতৰ জীৱনৰ লগত মিলি গৈছে, মানৱ জীৱনৰ লগত মিলি যোৱা গান। সেইবাবে সকলোৱে তেখেতক বহুত ইয়াৰ আপোন, বুকুৰ আপোন, আৰু কি ক'ম, ভাষা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।